হেল্ল' ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিসকল ষ্টুডেণ্টে 2025 বৰ্ষৰ 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা অৰ্থাৎ SLC ফাইনেল এক্সামত বহিব তেওঁলোকৰ বাবে ইংলিছ ছাবজেক্টৰ 45টা ইউনিক MCQ লৈ আহিছোঁ যিকেইটাৰ পৰা পৰীক্ষাত যথেষ্টখিনি কমন পৰিব বুলি আশাবাদী আৰু এনেদৰে মই বাকিবিলাক ছাবজেক্টৰো MCQ আগবঢ়াম খুব সোনকালে পাই যাবা চেনেলত আৰু এই ইংলিছৰ যি 45টা MCQ এইকেইটা প্ৰস্তুত কৰি মোলৈ পঠিয়াইছে মোৰ মৰিগাঁৱৰ শিক্ষক বন্ধু সাদ্দাম হুছেইনে তো ভিডিঅ'টোৰ আৰম্ভণিতে সাদ্দাম হুছেইনলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোনোবা যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা এনে ধৰণৰ ভিডিঅ' মই পাই থাকিবৰ বাবে তো এনিৱে এখন ইংলিছৰ চেম্পল পেপাৰ হয় য'ত অতিকে ইম্পৰ্টেণ্ট 45টা MCQ অন্তৰ্ভুক্ত কৰা হৈছে আহা তেতিয়াহ'লে আমি MCQখিনি ডিছকাছ কৰোঁ তো দেখা পাইছা কোৱেশ্চন পেপাৰখনৰ প্ৰথমতে আছে চ'জ দ্য কাৰেক্ট এনসাৰ অফ দ্য ফলোইং মাল্টিপল চইচ অপশ্যনছ তো আমি ইয়াত 45টা MCQ আছে প্ৰত্যেকৰে 4টাকৈ অপশ্যন দি আছে তাৰ পৰা আমি শুদ্ধ অপশ্যনটো বাছনি কৰিব লাগে তো ফাৰ্ষ্ট কুৱেশ্চনটো দিছে লেন্সো হোপ ফৰ হেল্প ফ্ৰম তো লেন্সোৰ যেতিয়া খেতি পথাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিলে লেন্সোৱে কাৰ পৰা সহায় আশা কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গড 2 নম্বৰটো দিছে দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফিলো also broke out laughing এতিয়া কোৱেশ্চনটো দিছে যে source from below the word that is same in meaning as amiable ইয়াত amiable wordটোৰ অৰ্থৰ সৈতে একে অৰ্থ প্ৰকাশ কৰা 4টা অপশ্যন দি দিছে amiable মানে আমি পাইছিলোঁ friendly and pleasant তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি friendly নেক্সট কুৱেশ্চন নম্বৰ 3 টো দিছে হুইচ ক্ৰপ was growing on Lenso's field লেন্সৰ খেতি পথাৰত কোনবিধ শস্যৰ খেতি কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কৰ্ন নেক্সট কুৱেশ্চন নম্বৰ 4 ত দিছে হোৱাট ডেষ্ট্ৰয় লেন্সছ ফিল্ড লেন্সৰ ফিল্ডখন কিহে সম্পূৰ্ণৰূপে নষ্ট কৰিছিলে বা ধ্বংস কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হেলষ্ট্ৰম নেক্সট কুৱেশ্চন নম্বৰ 5 হোৱাট ব্ৰট ইণ্টাৰনেশ্যনেল লিডাৰ্ছ টু সাউথ আফ্ৰিকা অৰ্থাৎ সাউথ আফ্ৰিকালৈ বিভিন্ন দেশৰ পৰা যিখিনি আন্তঃৰাষ্ট্ৰীয় নেতা তেওঁলোক কিয় আহিছিলে তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইনাগুৰেটিং চেৰিমনি নেক্সট কুৱেশ্চন নম্বৰ 6 হাউ মেনি ইয়াৰ্ছ মেণ্ডেলা স্পেন ইন প্ৰিজম অৰ্থাৎ মেণ্ডেলাই জেলত কিমান বছৰ অতিবাহিত কৰিছিলে তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 30 ইয়াৰ্ছ নেক্সট কুৱেশ্চন নম্বৰ 7 হু একম্পেইন মেণ্ডেলা অন দ্য ডে অফ দ্য ইনগ্ৰেটিং ইন চেৰিমনি আমি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটোত পাইছিলোঁ যে অন ডেট লাভলি অটম ডে আই ৱাজ একম্পেইন বাই মাই ডাটাৰ জেনানী গতিকে ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হিজ ডাটাৰ জেনানী নেক্সট কুৱেশ্চন নম্বৰ 8 দ্য মেইন ক্ৰপ অফ ক্ৰুক ইজ ইট মিনছ ক্ৰুগৰ প্ৰধান শস্য কি বা ক্ৰুগত প্ৰধানকৈ কিহৰ খেতি কৰা হয় আমি পাঠটোৰ আৰম্ভণিতে পাইছিলোঁ যে ক্ৰুক ইজ কফি কাউণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচিছ তো গতিকে ইয়াত আমি যি 4টা অপশ্যন দি দিছে তাৰ পৰা শুদ্ধ অপশ্যন হিচাপে বাছনি কৰিব লাগিব অপশ্যন বি কফি নেক্সট কুৱেশ্চন নম্বৰ 9 দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক ইজ অৰ্থাৎ কৰ্ণাটকৰ আটাইতকৈ সৰু জিলাখনৰ নাম তো আমি পাঠটোত পাইছিলোঁ ক্ৰুগ অৰ কডাগু দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা অৰ্থাৎ ক্ৰুগৰে আন এটা নাম আছে কডাগু আৰু সেই নামটো ইয়াত আছে অপশ্যনবিলাকৰ ভিতৰত গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কডাগু নেক্সট কুৱেশ্চন নম্বৰ 10 ত দিছে লেণ্ড অফ ৰলিং হিলছ ইজ অলছ' ন'ন এজ তো ইয়াত লেণ্ড অফ ৰলিং হিলছ হ'ব অপশ্যন চি ক্ৰুক নেক্সট কুৱেশ্চন নম্বৰ 11 টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন অৰ্থাৎ প্ৰথমবাৰৰ বাবে চাহ ক'ত সেৱন কৰা হৈছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাইনা নেক্সট কুৱেশ্চন নম্বৰ 12 টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন তো চীনদেশত প্ৰথমবাৰৰ বাবে চাহ কেতিয়া সেৱন কৰা হৈছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2700 BC বিফৰ খ্ৰাইষ্ট নেক্সট কুৱেশ্চন নম্বৰ 13 হোৱাট মেড মিষ্টাৰ বৰুৱা ছাৰপ্ৰাইজ অৰ্থাৎ মিষ্টাৰ বৰুৱাক কোনটো ঘটনাই বা কিহে বৰকৈ আচৰিত কৰি তুলিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাজবীৰছ নলেজ এবাউট টি কাৰণ অসমলৈ প্ৰথমবাৰৰ বাবে আহিছে যদিও অসমৰ চাহ গছ বা চাহপাতৰ সম্বন্ধে ৰাজবীৰৰ যথেষ্ট জ্ঞান আছিলে যাৰ বাবে মিষ্টাৰ বৰুৱাই ক'বলৈ বাধ্য হৈছিল যে ইউ ছিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক বিফৰ কামিং নেক্সট কুৱেশ্চন নম্বৰ 14 দ্য ৱৰ্ড ড্ৰাইভেল মিনছ তো ড্ৰাইভেলৰ অৰ্থটো আমাক ইয়াত বিচাৰিছে তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চিলি ননচেন্স নেক্সট কুৱেশ্চন নম্বৰ 15 ত দিছে হোৱাট গেভ ভেলি মেনি নিউ আনইউজুৱেল এক্সপিৰিয়েঞ্চ তো ভেলিয়ে বিভিন্ন ধৰণৰ
অভিজ্ঞতা অৰ্জন কৰিছিল ভেলিয়ে কেনেদৰে অভিজ্ঞতা অৰ্জন কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাইডিং অন দা বাছ নেক্সট কোৱেশ্চন নম্বৰ 16 দিছে নেম দা পয়েট অফ দা পয়েম এ টাইগাৰ ইন দা জু এই কোৱেশ্চনটো এবাৰ প্ৰি ফাইনেল এক্সামত কেইবাখনো ডিষ্ট্ৰিক্টত অহা দেখা পাইছোঁ কোৱেশ্চন পেপাৰবিলাকত তো ইয়াত শুদ্ধ অপশ্যনটো তোমালোকে জানাই এ টাইগাৰ ইন দা জু কবিতাটোৰ কবিজনৰ নাম হৈছে অপশ্যন এ লেছলি নৰিছ নেক্সট কোৱেশ্চন নম্বৰ 17 দা পয়েম এ টাইগাৰ ইন দা জু এমফেচাইজ অৰ্থাৎ এ টাইগাৰ ইন দা জু কবিতাটোৰ জৰিয়তে কবিয়ে কিহৰ বিষয়ে ক'ব বিচাৰিছে বা কিহৰ ইণ্ডিকেট দিব বিচাৰিছে তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইম্পৰ্টেঞ্চ অফ ফ্ৰীডম নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য পয়েম আমাণ্ডা ৱাজ কম্প'জ বাই অৰ্থাৎ আমাণ্ডা কবিতাটো কোনে লিখিছিলে এইটো এবাৰ প্ৰি ফাইনেল এক্সাম 2024 বা 25ৰ এটা কমন কুৱেশ্যন হিচাপে বিবেচিত হৈছে ইয়াত শুদ্ধ অপশ্যনটো অপশ্যন চি ৰবিন ক্লেইন ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 19ত দিছে হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং অৰ্থাৎ স্লাউচিং শব্দটোৰ অৰ্থ কি তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিট ইন এ লেজি ৱে নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে দ্য এণ্টনিম অফ ৱৰ্ড হিউজ ইজ অৰ্থাৎ হিউজ শব্দটোৰ বিপৰীত শব্দ যিটো এণ্টনিম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি স্মল নেক্সট কুৱেশ্যন নম্বৰ 21 হোৱাট ডাজ দ্য পয়েট ৱণ্ডাৰ এবাউট কবিয়ে কিয় আচৰিত হৈছিলে আচলতে ইয়াত ক'ব বিচাৰিছে যে কবিয়ে জীৱ জন্তুৰ ক্ষেত্ৰত কোনকেইটা বৈশিষ্ট্য দেখি আচৰিত হৈছিলে ইয়াত অপশ্যন এ দিছে চিম্পলিচিটি অফ এনিমেলছ এইটো ৰাইট বিটোত দিছে লভ ৰিফ্লেকশ্যন ইন এনিমেলছ এইটো ট্ৰু হয় চিটোত দিছে মেটেৰিয়েলিষ্টিক এটিটিউড অফ এনিমেল এইটো অসত্য হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোথ এ এণ্ড বি নেক্সট কুৱেশ্যন নম্বৰ 22 একৰ্ডিং টু দ্য পয়েট এনিমেলছ আৰ কবিৰ মতে এনিমেলছবিলাক কেনেকুৱা ধৰণৰ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্লেচিড এণ্ড ছেল্ফ কণ্টেইন প্লেচিড মানে হৈছে শান্ত আৰু ছেল্ফ কণ্টেইন মানে হৈছে আত্মনিৰ্ভৰশীল নেক্সট কুৱেশ্যন নম্বৰ 23 হোৱাট ডাজ দ্য পয়েট চে এবাউট দ্য ৱৰ্ল্ড ইজ মেড অফ কবিৰ মতে পৃথিৱীখন কিহেৰে ভৰা বা কিহেৰে গঠন হৈছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পছেচিয়নছ পছেচিয়ন মানে হৈছে অধিকাৰ বা যিটো ৰাইটছ বুলি কয় কুৱেশ্যন নম্বৰ 24 দিছে দ্য পয়েট ডাজ নট অফাৰ এ নিউ বল টু দ্য বয় বিকজ হি ৱান্টছ হিম টু লাৰ্ণ দ্য ভেলু অফ অৰ্থাৎ কবিয়ে ল'ৰাটোক নতুনকৈ এটা বল দিয়া নাছিলে আচলতে তেওঁ ল'ৰাটোক এটা শিক্ষা দিব বিচাৰিছিলে তো সেই শিক্ষাটো কি আছিলে ইয়াত যে চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লছ অৰ্থাৎ হেৰুৱালে মানুহৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় সেই বস্তুটোৰ এটা লেছন অৰ্থাৎ শিক্ষা দিব বিচাৰিছিলে কুৱেশ্যন নম্বৰ 25 হোৱাট ডাজ দ্য পয়েট মিন বাই এপিষ্টমলজি অফ লছ এইটো আগৰ কুৱেশ্যনটোৰ লগত লিংক আছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইট মিনছ টু আণ্ডাৰষ্টেণ্ড দ্য নেচাৰ অফ লছ কুৱেশ্যন নম্বৰ 26 নেম দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য লাইন এণ্ড দ্য লিটল য়েল্ল' ডগ ৱাজ চাৰ্ভ এজ মাষ্টাৰ্ড অৰ্থাৎ এই পংক্তিটোৰ জৰিয়তে কবিয়ে কবিতাৰ কোনটো বৈশিষ্ট্য ইয়াত প্ৰকাশ কৰিব বিচাৰিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চিমিলে মানে হৈছে উপমা বা তুলনা কৰা নেক্সট কুৱেশ্যন নম্বৰ 27 দ্য ৱৰ্ড প্ৰচেল এইটো অলপ মিষ্টেক হৈছে স্পেলিং হয়তো প্ৰিণ্টিং মিছ হৈছে এনিৱে কুৱেশ্যনটো হ'ব দ্য ৱৰ্ড প্ৰচেক মিন্স ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অৰ্ডিনেৰী নেক্সট কুৱেশ্যন নম্বৰ 28 হু ইজ স্পিকিং দিছ ৱৰ্ডছ এণ্ড টু হোম অৰ্থাৎ এই ৱৰ্ডছটো কোনে কাক কৈছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অছবেল টু ফ'লাৰ নেক্সট কুৱেশ্যন নম্বৰ 29 দিছে হু ইজ দ্য মেন ইন দ্য এক্সট্ৰেক্ট তো ইয়াত মানুহজন কোন আছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মেক্স নেক্সট কুৱেশ্যন নম্বৰ 30 হাউ অল্ড ৱাজ হৰেছ দানবীৰ বয়স কিমান আছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এবাউট 50 ইয়াৰ্ছ অৰ্থাৎ প্ৰায় 50 বছৰ নেক্সট কুৱেশ্যন নম্বৰ 31 দিছে অছবেল ৱাজ এ ফিলো অৰ্থাৎ অছবেল কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফেট এণ্ড শ্লপি কুৱেশ্যন নম্বৰ 32 হুজ হাউচ ডিড গ্ৰিফিন ছেট অন ফায়াৰ তো সেইটো তোমালোকে পাইছা ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্য লেণ্ডলৰ্ড কুৱেশ্যন নম্বৰ 33 দিছে দ্য ৱৰ্ড হেক ইজ কণ্টেক্স টু দ্য ষ্টৰী দ্য হেক ড্ৰাইভাৰ মিনছ এ অৰ্থাৎ দ্য হেক ড্ৰাইভাৰ যিটো ষ্টৰীটোত গল্পটোত হেক ৱৰ্ডটো কিহৰ লগত জড়িত হৈ আছে বা কাৰ লগত সম্পৰ্ক আছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হৰ্চ ড্ৰোন ভেহিকল কুৱেশ্যন নম্বৰ 34 পৰা গ্ৰামাৰ ছেকশ্যনটো আৰম্ভ হৈছে
ফাৰ্ষ্ট কুৱেশ্যনটো দিছে ছুইজাৰলেণ্ড ইজ ডেছ ইউৰোপিয়ান কাউণ্ট্ৰি। ইয়াত আমি শুদ্ধ আৰ্টিকলটো বহাব লাগে। আমি জানো যে ইউৰোপিয়ান ইউনিভাৰ্চিটি এইবিলাকৰ আগত ভাৱেল থাকিলেও কনচনেণ্টৰ নিচিনা উচ্চাৰণ হোৱাৰ বাবে এ বহে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 35, মিষ্টাৰ শইকীয়া ইজ ডেছ অনৰেৰী মেম্বাৰ অফ দ্য কমিটি। ইয়াতো এটা আৰ্টিকলৰ কুৱেশ্যন আছে। তো ইয়াত অনৰেৰী শব্দটোত এইচটো আছে যদিও এইটো চাইলেণ্ট লেটাৰ হয়, গতিকে ইয়াত ভাৱেলৰ দৰে প্ৰনাউন্সিয়েশ্যন হৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এন। নেক্সট কুৱেশ্যন নম্বৰ 36, দ্য টিচাৰ গিভেন আছ ডেছ ইউজফুল এডভাইচ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মেনি, গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব দ্য টিচাৰ গিভেন আছ মেনি ইউজফুল এডভাইচ। নেক্সট কুৱেশ্যন নম্বৰ 37, ডেছ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ। অৰ্থাৎ খুব কম বন্ধুৱেহে তেখেতক বিপদৰ সময়ত সহায় কৰিছে, এনেকুৱা ধৰণে ধৰিব লাগিব। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ ফিউ। ফিউ মানে প্ৰায় নাই বা নথকাৰ দৰে, নেগেটিভ চেন্সত ফিউ ব্যৱহাৰ কৰা হয়। নম্বৰ 38, হু ডেছ ইউ কেন এনচাৰ দ্য কুৱেশ্যন। অৰ্থাৎ তোমালোকৰ মাজৰ পৰা কোনে ইয়াৰ উত্তৰ দিব পাৰিবা। তো হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি এমং। তো হু এমং ইউ কেন এনচাৰ দ্য কুৱেশ্যনছ, এনেকুৱা ধৰণৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 39, দ্য শ্বিপ ইজ বাউণ্ড ডেছ ইংলেণ্ড। ইয়াত আমি কাৰেক্ট প্ৰিপজিশ্যনটো দি ফিল আপ কৰিব লাগে। তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফৰ। দ্য চেণ্টেন্সটো হ'ব দ্য শ্বিপ ইজ বাউণ্ড ফৰ ইংলেণ্ড। ইয়াত ফৰ প্ৰিপজিশ্যনটোৱে জাহাজখনৰ যিটো ডেষ্টিনেশ্যন অৰ্থাৎ লক্ষ্যস্থানৰ কথা নিৰ্দেশ কৰিছে। কুৱেশ্যন নম্বৰ 40, চি ইজ লুকিং ডেছ এ ডমেষ্টিক হেল্প। ইয়াতো কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব অপশ্যন বি ফৰ, গতিকে সম্পূৰ্ণ চেণ্টেন্সটো হ'ব চি ইজ লুকিং ফৰ এ ডমেষ্টিক হেল্প। কুৱেশ্যন নম্বৰ 41, হি ইজ এংৰি ডেছ হিজ নটিলি চিষ্টাৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উইথ। ইয়াত এংৰি উইথে কোনো ব্যক্তিৰ আন ব্যক্তিৰ ওপৰত থকা খং বা ক্ষোভ নিৰ্দেশ কৰিবৰ বাবে ব্যৱহাৰ হৈছে, সেয়ে এই চেণ্টেন্সটোত উইথ ইউজ হৈছে। গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব এনেকুৱা ধৰণৰ, হি ইজ এংৰি উইথ হিজ নটিলি চিষ্টাৰ। কুৱেশ্যন নম্বৰ 42 দিছে, আই মিট হিম ডেছ দ্য ষ্ট্ৰীট। ইয়াত আমাক 4টা প্ৰিপজিশ্যন দিছে, তাৰ পৰা শুদ্ধ প্ৰিপজিশ্যনটো আমি চুজ কৰিব লাগিব। তো অপশ্যনকেইটা যদি ভালকৈ চাওঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অন। গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব আই মিট হিম অন দ্য ষ্ট্ৰীট। ইয়াত অন প্ৰিপজিশ্যনটোৱে স্পেচিফিক লোকেশ্যনটোক ইণ্ডিকেট কৰিছে। কুৱেশ্যন নম্বৰ 43, দে আৰ চিটিং ডেছ দ্য ডাইনিং টেবুল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এট। গতিকে কমপ্লিট চেণ্টেন্সটো হ'ব দে আৰ চিটিং এট দ্য ডাইনিং টেবুল। ইয়াৰ পাছত এটা আমাক পেছেজ দিছে। এই পেছেজটো তোমালোকৰ যিটো নেলছন মেণ্ডেলা এই লং ৱাক টু ফ্ৰীডম পাঠটোৰ পৰা তুলি অনা হৈছে। এইটো এটা চিন পেছেজ হয়, আৰু এই প্ৰচেছটো আমি ভালদৰে পঢ়ি 44 আৰু 45 কুৱেশ্যন দুটাৰ এনচাৰ আমি দিব লাগিব। চ' তোমালোকে পেছেজটো পঢ়ি ল'বা। এতিয়া আমাক 44 কুৱেশ্যনটো দিছে, হোৱাট ৱাজ ডান টু এ মেন হু এটেম্প টু ছাৰ্ভ হিজ পিপল। আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ হি ৱাজ কোঅপাৰেটেড, বি ইনচাল্টেড, চি পানিছ এণ্ড আইচলেটেড, অপশ্যন ডি নান। তো আমি যদি অপশ্যনকেইটা ভালদৰে লক্ষ্য কৰোঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হি ৱাজ কোঅপাৰেটেড। নেক্সট কুৱেশ্যন নম্বৰ 45ত দিছে, পেছেজটোৰ ওপৰত বেছ কৰি আমি এনচাৰটো দিব লাগিব। কুৱেশ্যনটো দিছে, দ্য ছেকেণ্ড অব্লিগেশ্যন অফ এ মেন ইন লাইফ ইজ। অব্লিগেশ্যন মানে হৈছে দায়িত্ব অৰ্থাৎ ৰেছপনচিবিলিটি, অৰ্থাৎ এজন ব্যক্তিৰ জীৱনৰ দ্বিতীয় যিটো উদ্দেশ্য বা দায়িত্বটো কি হ'ব। অপশ্যনসমূহ দিছে। অপশ্যন এ টু হিজ ফেমিলি, বি দিছে টু হিজ ৱাইফ, চি দিছে টু হিজ কমিউনিটি পিপুল এণ্ড কাউণ্ট্ৰি, আৰু ডি দিছে টু হিজ কমিউনিটি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টু হিজ কমিউনিটি পিপুল এণ্ড কাউণ্ট্ৰি। ইয়াত কমিউনিটি ৱৰ্ডটোৱে জনগোষ্ঠীক বুজাইছে, মনত ৰাখিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আগন্তুক মেট্ৰিক পৰীক্ষাৰ ইংলিছ ছাবজেক্টটোৰ বাবে অতিকে ইম্পৰ্টেণ্ট 45টা MCQ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব, আৰু যদি তেনেধৰণে বিবেচনা কৰা তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ইয়াৰ দ্বাৰা হেল্প পায়। তো এনিৱে তোমালোকৰ এক্সামৰ বাবে শুভেচ্ছা থাকিল। মই বাকীকেইটা ছাবজেক্টৰ এনেধৰণে MCQ তোমালোকলৈ আগবঢ়াম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।